নমস্কাৰ, মই অৰ্ণৱ চুইটাকাই আপোনালোকক খাল খোৱাবলৈ স্বাগতম জনাইছোঁ। আজি অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে কিছু আমি আলোচনা কৰিম। আমি সকলোৱে সৰুতে এখন ৰচনা পঢ়িছিলোঁ, ইংৰাজীত এছে, দ্য কাউ। তাত পঢ়িছিলোঁ আমি কাউ ইজ এ ডমেষ্টিক এনিমেল বা কাউ ইউজফুল এনিমেল, কাউ গিভছ আছ মিল্ক, এনেকুৱা ধৰণৰ লাইনবোৰ আছিলে এই ৰচনাখনত। আমি এতিয়া পঢ়া নাছিলোঁ কাউ ইজ আৱাৰ মাদাৰ, গৰু আমাৰ মা বুলি, গাই গৰু আমাৰ মা বুলি আমি পঢ়া নাছিলোঁ। কিন্তু বৰ্তমান এনেকুৱা লাগিছে যেন ৰচনাত সেই লাইনটো দিব লাগিছিল, গৰু আমাৰ মা, সেইটো পাৰিলে সোমাই দিব। এতিয়া অসম শংকৰাজানৰ দেশ, ইয়াত প্ৰতিটো ধৰ্মই সম্প্ৰীতিৰ বাণী মিলায়। অসমীয়া সংস্কৃতি ঐক্য সম্প্ৰীতিৰ এক চিন। এই অসম দেশত বৰ্তমান হৈ আছে কি? আমি অলপতে সকলোৱে দেখিছোঁ অসমৰে বিশ্বনাথ চাৰিআলিৰ দৰে এক উন্নত আৰু বৌদ্ধিক কেন্দ্ৰ হিচাপে যিটো জনাজাত, তাত কি হৈছে? এগৰাকী বৃদ্ধক লগত গো মাংস কঢ়িওৱাৰ অপৰাধত শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰা হয়। তাৰপিছত তেওঁক জোৰ জবৰদস্তি গাহৰিৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱা হয়। এয়া কোনোকালে অসমত হোৱা নাছিল। আৰু যি ঘটনা সংঘটিত হৈছে সেয়া অকল মুছলমান সমাজক নহয়, গোটেই অসমীয়া সমাজকেই ধৰ্ম নিৰ্বিশেষে জোকাৰি গৈছে। এতিয়া কথা হ'ল, প্ৰাথমিক যি ধাৰণা আমাৰ, সেই ধাৰণা সম্পৰ্কে জানিব লাগিব আৰু ধাৰণা স্পষ্ট হ'ব লাগিব। গৌ মাংস গাহৰিক লৈ এই গাহৰি গৌ মাংসৰ যি ৰাজনীতি, এই কোনে কৰিছে আৰু কিয় কৰিছে? ভাৰতীয় সংবিধানৰ গইনা লৈ বহুকেইখন ৰাজ্যতেই গৌ মাংস বৰ্তমান নিষিদ্ধ। হয়, ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত গৌ মাংস নিষিদ্ধ। ভাৰতবৰ্ষৰ কেৱল 9খন ৰাজ্যত, যেনে কেৰেলা, মিজোৰাম, মেঘালয়, নাগালেণ্ড, তেনেকৈ 9খন ৰাজ্যতহে গৌ মাংসত কোনো ধৰণৰ বাধা নিষেধ নাই, গৌ মাংস বিক্ৰী, মজুতকৰণ বা ভক্ষণত। ভাৰতবৰ্ষৰ সংবিধানৰ 48 নম্বৰ অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্যিক চৰকাৰসমূহক কৈছিল যে ভাৰতবৰ্ষৰ যি মূলতঃ কৃষি অৰ্থনীতি, গতিকে কৃষি অৰ্থনীতিৰ লগত জড়িত যি পশুধন, সেইবিলাকৰ উন্নয়নৰ কাৰণে ৰাজ্যিক চৰকাৰসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পশুধনৰ যাতে বিকাশ হয়, বৃদ্ধি হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই আইনৰ গইনা লৈ বহুকেইখন ৰাজ্যতেই গৌ মাংসৰ যি বিক্ৰী বা গৌ হত্যা বন্ধ কৰা হৈছিল। কোনো ধৰ্মৰ কাৰণত, ধৰ্মীয় কাৰণত কোনো মাংস, গৌ মাংসই হওক বা কিবা বেলেগ মাংসই হওক, ভাৰতত নিষিদ্ধ কোনোকালে হোৱা নাই। জিভাৰ লগত ধৰ্মৰ সম্পৰ্ক, সংবিধানৰ সম্পৰ্ক নাই। ধৰ্মীয় বিশ্বাসৰ সম্পৰ্ক থাকিব পাৰে, কিন্তু ভাৰতীয় সংবিধান ধৰ্মগ্ৰন্থ নহয়। এনেকুৱা যি সংবিধানৰ 48 নম্বৰ অনুচ্ছেদ, সেই অনুচ্ছেদৰ গইনা লৈয়েই ভাৰতৰ বিভিন্ন ৰাজ্যত গৌ মাংস নিষিদ্ধ হৈছে। কিন্তু কেৱল 2খন মাত্ৰ ৰাজ্যতহে গৌ মাংস ভক্ষণ বা মজুত কৰিলে বা বিক্ৰী কৰিলে শাস্তি বিহিবলৈ নিৰ্দিষ্ট ব্যৱস্থা আছে, জম্মু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশ। অন্যহাতে বাকী বহুকেইখন ৰাজ্যতেই গৌ মাংস বিক্ৰীৰ বিভিন্ন নীতি নিয়মাৱলী আছে, সেই অনুসাৰে তাত গৌ মাংস বিক্ৰী বা ভক্ষণ কৰিব পাৰে। এতিয়া আহিছোঁ অসমৰ কথালৈ। অসমত গৌ মাংস নিষিদ্ধ নেকি? যেনেকুৱা এক সাম্প্ৰতিক পৰিস্থিতি, সেই পৰিস্থিতিলৈ লক্ষ্য কৰিলে এনেকুৱা লাগে যেন অসমত গৌ মাংস নিষিদ্ধ, আৰু সেইকাৰণে বিভিন্ন ধৰণৰ মব এটেকিং বা যি আক্ৰমণৰ লক্ষ্য কৰি লৈছে গৌ মাংস মজুতকাৰীক বা গৌ মাংস বিক্ৰীকৰ্তাক, বা গৌ মাংস যাই ভক্ষণ কৰে তেওঁলোককো মানসিকভাৱে বা সামাজিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অসমত গৌ মাংস নিষিদ্ধ নহয়। হয়, মই ঠিকেই কৈছোঁ, অসমত গৌ মাংস নিষিদ্ধ নহয়। কেৱল মাত্ৰ অসমত যোন অঞ্চলত গৰুৰ মাংস কাটি পিনে বিক্ৰী কৰে, সেই অঞ্চলটো যাতে গৌ মাংস বিক্ৰীৰ কাৰণে উপযুক্ত, সেই বুলি লিখিত অনুমতি প্ৰশাসনৰ পৰা বিক্ৰীকৰ্তাই ল'ব লাগে। অসমত গৌ মাংস বিক্ৰী কৰাৰ এইখিনিয়ে ক্ৰাইটেৰিয়া। তাৰপিছত কি কাৰণত মানুহৰ টিফিন খুলি গৰুৰ মাংস নে গাহৰিৰ মাংস নে ছাগলীৰ মাংস চেক কৰা হৈছে? কোনে সিহঁতক অধিকাৰ দিছে মানুহৰ পাকঘৰ সোমাৰ? অসমত কোনো কালে এনেকুৱা ঘটনা হৈছিল নেকি? অসমৰ মানুহে আগতে গৰুৰ মাংস ভক্ষণ কৰা নাছিল নেকি? গাহৰিৰ মাংস ভক্ষণ নকৰে নেকি অসমৰ মানুহে? যি এক ধৰ্মীয় উন্মাদনা জাপি দিব বিচৰা হৈছে অসমত,
তেনেকুৱা ধৰ্মীয় উন্মাদনাৰে অসমীয়া সমাজ ভাঙনমুখী হ'ব। অসমীয়া মানুহে এনেও গৰু সন্মান কৰে। মানুহ বিহুতকৈ পূৰ্বেই অসমীয়া মানুহে গৰু বিহু উদযাপন কৰে। অসমীয়া মুছলমানে গৰু বিহু উদযাপন নকৰে নেকি? কৰে। প্ৰত্যেক অসমীয়াই গৰু বিহু উদযাপন কৰে, নাইবা গৰুক সন্মান কৰিব জানে। তাৰপিছত আমাক কোনো উত্তৰ ভাৰতীয় যি আগ্ৰাসন, সেই আগ্ৰাসনৰ কবলত পৰি আমাক গৌ ৰক্ষা বাহিনী নালাগে। এই গৌ ৰক্ষা বাহিনী উত্তৰ ভাৰততেই থাকক। আমাৰ নিজৰ সংস্কৃতি আছে, ঐক্য সম্প্ৰীতিৰে আমি জীয়াই থাকিব শিকিছোঁ আৰু সদায় জীয়াই থাকিম। কিন্তু এই যি ঘটনাবোৰ অসমত সংঘটিত হ'বলৈ লৈছে, এইবোৰ হৈছে কিয়? অকল অসম বুলি নহয়, বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতেই যি সাম্প্ৰদায়িক ৰাজনীতি বা ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায়ৰ বা ক্ষমতা লাভৰ প্ৰতিযোগিতা এখন চলিছে। আৰু প্ৰত্যেকটো ৰাজনৈতিক দলেই কম বেছি পৰিমাণে প্ৰত্যেকটো ৰাজনৈতিক দলেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কংগ্ৰেছেই হওক, সেয়া লাগিলে বিজেপিয়েই হওক, যিসমূহ ৰাষ্ট্ৰীয় দল আছে তেওঁলোকেই এনেকুৱা ধৰণৰ ধৰ্মীয় বা জাতিগত যি ৰাজনীতি, সেই ৰাজনীতি বৰ্তমান কৰি পিনি ৰাজনৈতিক মুনাফা আদায়ৰ জৰিয়তে ক্ষমতা লাভৰ প্ৰতিযোগিতাত নামি পৰিছে। এই সময়ত আমি কি কৰিম? হয়, আমি যি সাধাৰণ নাগৰিক, আমি হিন্দু মুছলিম হোৱাৰ আগতেই অসমীয়া একোজন অসমীয়া। আমি অসমৰ প্ৰত্যেকজন নাগৰিকেই একোজন প্ৰথমতে অসমীয়া, তাৰ পাছত হিন্দু মুছলিম। আসন্ন লোকসভা নিৰ্বাচন, যোৱাবাৰ যি লোকসভা নিৰ্বাচন আছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে পৰিৱৰ্তনৰ শ্লোগান দি মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। তাৰপিছত সেই ঢৌতেই ভাৰতৰ বিভিন্ন ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হৈছিল। যোৱাবাৰ তেওঁলোকৰ যি নিৰ্বাচনী ইছ্যু আছিল, বিশেষকৈ মই অসমক কেন্দ্ৰ কৰি কথাবোৰ কম। অসমত কি নিৰ্বাচনী ইছ্যু আছিল? গোটেই ভাৰতবৰ্ষততো কৈছিলে যে ক'লাধন ঘূৰাই আনিব, 5% এতিয়া ক'লাধন বাঢ়িলহে ছুইচ বেংকত। ক'লে যে 15 লাখ টকা দিব, আমাক নালাগে 15 লাখ টকা, কিন্তু ক'লাধনো ঘূৰি নাহিল। দ্বিতীয়তে অসমক কেন্দ্ৰ কৰি তেওঁলোকে ক'লে কি সল্লমেৰ পিছত বাংলাদেশী খেদিব। এতিয়া আপুনি বাংলাদেশী খেদিলে বিজেপিক সোধক, আপোনাক ক'ব আজমল মুখ্যমন্ত্ৰী হ'ব অসমৰ, সেইকাৰণে আপুনি বিজেপিক ভোট দিয়ক। আপুনি যদি কয় 2 কোটি চাকৰি কৰ, আপোনাক ক'ব পকৰি বেচক ৰাজপথত, ভাল ইনকাম হয়। যি বৰ্তমান ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে কিবোৰ ইছ্যুক মূলত নিজৰ ইছ্যু হিচাপে ল'ব, সেইখনতো পুঁজিপতিৰ চৰকাৰ বুলি বৰ্তমান নিশ্চিত হৈছে। আৰু অসমকতো কোনো কালে কোনো ৰাষ্ট্ৰীয় দলেই গুৰুত্ব দিয়া নাই যে, সেয়া ইতিহাস সাক্ষী। বৰ্তমান অসমৰ পৰিস্থিতিত যি নাগৰিকত্ব সংশোধনী বিধেয়ক, তাক লৈ প্ৰবল গণবিদ্ৰোহৰ সূচনা হৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যোৱাকালিৰ যি নিৰ্বাচনী ইস্তাহাৰ, তাতে কৈছে যে কেপ 2016 তেওঁলোকে গৃহীত কৰিবলৈ বদ্ধপৰিকৰ। হয়, তেওঁলোকে অসমীয়া মানুহৰ স্বাভিমানক গছকি ইস্তাহাৰ প্ৰকাশ কৰিছে। তাৰ পিছতো অসমীয়া মানুহে তেওঁলোকক কিয় ভোট দিব? তেওঁলোকক অসমীয়া মানুহক তেওঁলোকে ধৰ্মীয় উন্মাদনা জাপি পিনি অন্ধ কৰি ৰাখিব বিচাৰিছে। ধৰ্মক সেইকাৰণে কোনোবাই আফিং বুলি কৈছিল, এই ধৰ্মৰ উন্মাদনাত অন্ধ হৈ যাতে তেওঁলোকে বিজেপিক পুনৰ এবাৰ অসমৰ ক্ষমতা বা ভাৰতবৰ্ষৰ ক্ষমতা তুলি দিয়ে। এই যিবিলাক ৰাজনৈতিক কাৰণত ধৰ্মক অস্ত্ৰ হিচাপে লৈ চৰকাৰখন বা ৰাজনৈতিক দলসমূহ আগবাঢ়ি আহিছে, এইবোৰ আমি প্ৰতিহত কৰিবই লাগিব মানুহ হিচাপে জীয়াই থকাৰ কাৰণে। নহ'লে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম। এদিন হিন্দু হিচাপে, মুছলিম হিচাপে জীয়াই থাকিম। আৰু আমাৰ ভাৰতবৰ্ষৰ যি বৈচিত্ৰ্যৰ দেশ বুলি কওঁ, আমি সম্প্ৰীতিৰ দেশ বুলি কওঁ, ঐক্য সংহতিৰ দেশ বুলি কওঁ, এই ভাৰতবৰ্ষ এদিন মধ্যপ্ৰাচ্যৰ দেশসমূহৰ দৰে অশান্ত জৰ্জৰ হ'ব। এনেকুৱা সংবেদনশীল সময় এটাত যদি আমি প্ৰত্যেকজন অসমীয়াই বা প্ৰত্যেকজন ভাৰতীয়ই নিজকে সচেতন হিচাপে, সচেতন যি ৰাজনৈতিক সচেতনতা সেই যদি বৃদ্ধি নকৰোঁ, তেতিয়াহ'লে এই যি ৰাজনৈতিক অপশক্তিসমূহ আছে, যাই ধৰ্মীয় মেৰুকৰণেৰে ক্ষমতা লাভৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে, তেওঁলোকক প্ৰতিহত কৰিব নোৱাৰিম। বৰ্তমান যি অসমৰ সাম্প্ৰতিক এই পৰিস্থিতি, য'ত হিন্দুৱে মুছলিমক আক্ৰমণ কৰিছে, মুছলিমে হিন্দু বিৰোধী কথা কৈছে, এই যি ধৰণৰ কথাবিলাক, এইবিলাক আমি কেনেদৰে পৰ্যবেক্ষণ কৰিম? এই প্ৰত্যেকটো ঘটনাকে আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব লাগিব আৰু তাৰ আঁৰৰ আচল ৰহস্য আমি ফাদিল কৰিব লাগিব। গতিকে ৰাইজ, আপোনালোকে যি ধৰ্মীয় উন্মাদনা আমাক চাপি দিব বিচৰা হৈছে, সেয়া হিন্দুৰে হওক বা মুছলমানৰে হওক বা অইন কিবা ধৰ্মৰে হওক, সেই উন্মাদনাত বাউল নহ'ব, অন্ধ নহ'ব এই ধৰ্ম নামৰ আফিংটোত। আপোনালোকে ধৰ্মীয় বিশ্বাসত বিশ্বাস কৰক, বিশ্বাস ৰাখক।
কিন্তু ধৰ্মক ব্যৱহাৰ কৰিব নিদিব। আমি যদি বৰ্তমান সময়ৰ যি পৰিস্থিতি তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ নকৰি আজি যদি আমি উশৃংখলভাৱে যি এক ভাৰ্চুৱেল ধৰ্মৰক্ষাৰ যুঁজ আমাক দেখুওৱা হৈছে সেই যুঁজত যদি নামি পৰোঁ তেন্তে ভাৰতবৰ্ষ ভাঙি কিমান ভাল হ'ব তাৰ ঠিকনা নাথাকিব। আমি প্ৰত্যেকেই এই পৰিস্থিতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি প্ৰতিক্ৰিয়াশীল নহৈ নিজকে সংযম কৰিব লাগিব, সংযমী কৰিব লাগিব আৰু এই যি অপশক্তিসমূহ আছে সেইসমূহক ৰোধ কৰিব লাগিব। ধন্যবাদ।